পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকৈ সহায় কৰিব পাৰিম গতিকে আপোনালোকে জানে যে মই নেগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহও মই ভাবো যে এভৰি ক্ৰাইসিস শুড বি কনভাৰ্টেড টু দা অপৰচুনিটি শিৱসাগৰ চৰাইদেউত বহুত নোহোৱা কাম বহুত ৰাস্তা আগত হোৱা নাছিল এতিয়া এই সুযোগতে বেছি ভালে হৈ যাব জিলাখন গতিকে মই বিশ্বাস কৰো যে যেতিয়া ক্ৰাইসিস হয় তাত অপৰচুনিটি বেছি আহে গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয় আমাৰ শিৱসাগৰ চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে ৰাইজক সহায় কৰিলে গতিকে আমিতো পজিটিভ আপোনালোকেতো আগতে বহুত বানপানী দেখিছে ৰাজ্য চৰকাৰে এনেকুৱা কৈতো আগতে কেতিয়াও ইমানখিনি কাম নকৰে তিনিজন মন্ত্ৰীটো আজি ইমান দিন উলুৱাই নাই তাৰ পৰা তিনিজন কেশৱ মহন্ত সুশান্ত বৰগোহাঁই আৰু বিমল বৰাটো আজি 18 তাৰিখৰ 3টা বজাত তেওঁলোক গৈ পাইছে আজিলৈকে জিলা দুখনৰ পৰা তিনিখনৰ পৰা উলুৱাই নাই আমাৰ কাৰণে মানে মই এতিয়া পলিটিক্যাল ক'ব খোজা নাই ৰিল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই দ্যাট ইজ দা ইস্যু গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব গতিকে সেইটো এটা বেলেগ যে তিনিজন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে সেইটো দেখা নাই বা হাজাৰজন মানুহে তাতে কাম কৰি আছে কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে কোনোবা ভিতৰৰ পৰা কাম কৰি আছে সবে কাম কৰি আছে তাতে কোনো অভাৱ অসুবিধা নাই তাৰ মাজতো এজন ব্যক্তি কেন্দ্ৰ কৰি ৰিল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিক্যাল এডভান্টেজ ল'ব পাৰি গতিকে এই কথাবিলাক মই ভাবো যে মইতো কেনে কৈছো সবে সহায় কৰিব লাগে এতিয়া ইয়াতো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিক্যাল ইন্টাৰেষ্ট আছে নিজে কৰি থাকিব কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম আমাৰ লগত ভিডিঅ' আছে এনডিআৰএফ এছডিআৰএফৰ লৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে কোনেওতো এনডিআৰএফ এছডিআৰএফৰ নামেই লোৱা নাই সবে এইবিলাকহে দেখি আছে মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জপিয়াই লৰা মানুহক উদ্ধাৰ কৰিছে এনডিআৰএফ এছডিআৰএফৰ জোৱানবিলাকে আপোনালোকে দেখিব যে সবে জেকেট এটা পিন্ধি আছে ফটো উঠিছে ৰাবাৰ বুটত উঠিছে এইবিলাকতো সব এনডিআৰএফ এছডিআৰএফৰে বোট হয় বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এটা কি বুলি কয় ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে অসুবিধা একো নাই কিন্তু সেই বস্তুখিনিওতো আমাৰ এনডিআৰএফ আৰু এছডিআৰএফৰে সামগ্ৰী গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে আৰু ইয়াতে মই ভাবো যে বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই কাৰণ ই মানুহৰ মাজত বিভেদ আনে এতিয়াতো একতা আনাৰ সময় মানুহক একেলগে কাম কৰাৰ সময় সেইকাৰণে আমি এটা শব্দও পলিটিক্যাল কোৱা নাই আৰু কোৱাটো উচিত নহয় ধেমাজি লখিমপুৰৰ পাৰ্থক্যটো ধেমাজি লখিমপুৰৰ মানুহে বানৰ লগত সহবাস বুলি নকওঁ বানক চ্যালেঞ্জ বা ফেচ কৰিব শিকিলে এতিয়া ইউজ শব্দটো মই নকওঁ যে বানপানী আহিলে ধেমাজিৰ মানুহে জানে যে আমি নেশ্যনেল হাইৱেলৈকে যাব লাগিব বা মথাউৰিলৈ যাব লাগিব শিৱসাগৰ চৰাইদেউত আজিলৈকে বানপানী হোৱা নাই কিন্তু আমি যিখিনি ৰিলিফ মেজাৰ কৈ আছো তাত ইনক্লুডিং ধেমাজি আৰু লখিমপুৰ আজিৰ দিনত ধেমাজি লখিমপুৰত বানপানী নাই কাৰণে মই জিলা দুখনৰ নাম লোৱা নাই কিন্তু ধেমাজি লখিমপুৰৰ যেতিয়া বানপানী হৈছিলে তাতো আমি একে গৈ কাম কৰিছিলো আৰু তাৰ মানুহেও সমানে ৰিলিফ পাব যি আমি আজি ঘোষণা কৰিছো অটোমেটিক্যালি দ্যাট ইজ এপ্লিকেবল ফৰ ধেমাজি এণ্ড লখিমপুৰ অলসো আজিতো ধেমাজি লখিমপুৰৰ পৰা মানুহে গৈ
শিৱসাগৰ আৰু চৰাইদেউত উল্টা ৰিলিফ দিহে আছে গতিকে আপোনালোকে তাৰ পৰা আমাৰ অসমৰ মানুহৰ যিখন বহল অন্তৰ যে নিজে বানত আক্ৰান্ত আৰু লখিমপুৰ ধেমাজিৰ ৰাইজে যে বানপানীত আটাইতকৈ ডাঙৰ আশ্ৰয় নাও কেইখনে কিন্তু যেতিয়া আমি ক'লো যে আমাক নাও লাগে শিৱসাগৰ চৰাইদেউৰ কাৰণে তেওঁলোকে আপত্তি কৰা নাই যে আমাৰ ইয়াত বানপানী আহিব পাৰে আমাৰ পৰা নাও নিদিওঁ ইউজুৱেলি মানুহে কি কৰে যে মই নাও নিদিওঁ মোক লাগিব ইয়াত বানপানী আহিব আজিও অৰুণাচলত বৰষুণ আছে অহাকালি ধেমাজি লখিমপুৰত বানপানী হ'ব পাৰে তথাপিতো মইতো মেক্সিমাম নাও লৈ আহিছো মাজুলী ধেমাজি আৰু লখিমপুৰৰ পৰা এজন ৰাইজেওতো আপত্তি কৰা নাই সেইটোৱে হ'ল অসমৰ একতা অসমৰ ঐক্য আৰু অসমৰ সংহতি Sir, Nagaland, Naga Hill is also in a critical condition. Well, it can be caused to landslide and all. There is, as of now, there are flood in Gujarat, there are flood in Orissa, there are floods in Arunachal, there are flood in North.